এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ চিকিৎসা সেৱাৰ ফুফুলা স্বৰূপ এন্টিভেনম নোহোৱাৰ বাবে শিশুৰ মৃত্যু হৈছে মন্দিৰা এনচিত হুকাবহক ঘটনা সংঘটিত হৈছে বিষাক্ত সৰ্প দংশনত মৃত্যু হৈছে এগৰাকী শিশুৰ মৃত শিশুগৰাকী পাচন আলীৰ কন্যা তাছলিমা বেগম বয়স 6 বছৰ বুলি জানিব পৰা গৈছে আৰু ঘৰৰ ভিতৰত পানী খাবলৈ যাওঁতেই তাছলিমাক বিষাক্ত সৰ্পই দংশন কৰে আৰু লগে লগে হেকৰা চিকিৎসালয়ত ভৰ্তি কৰে যদিও এন্টিভেনম নোহোৱাৰ বাবে বকু চিকিৎসালয়ত ভৰ্তি কৰে ইয়াৰ পাছতে শিশুগৰাকীক মৃত বুলি চিকিৎসকে ঘোষণা কৰে আমি পুনৰ পৰিচনাবলৈ লৈছো এটি গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ চিকিৎসা সেৱাৰ ফুফুলা স্বৰূপ এন্টিভেনম নোহোৱাৰ বাবে এগৰাকী শিশুৰ মৃত্যু হৈছে মন্দিৰা এনচিত হুকাবহ ঘটনা সংঘটিত হৈছে আৰু মৃত শিশুগৰাকী পাচন আলীৰ কন্যা তাছলিমা বেগম বয়স 6 বছৰ বুলি জানিব পৰা গৈছে ঘৰৰ ভিতৰতে পানী খাবলৈ যাওঁতে তাছলিমাক বিষাক্ত সৰ্পই দংশন কৰে আৰু লগে লগে হেকৰা চিকিৎসালয়ত ভৰ্তি কৰে যদিও এন্টিভেনম নোহোৱাৰ বাবে বকু চিকিৎসালয়ত ভৰ্তি কৰে তাৰ পাছতে শিশুগৰাকীৰ মৃত্যু হয় আপনার মন্দিরে এনেছি কি নাম ছোৱালীজনী কাশ্মীরা খাতুন ছোৱালীজনীৰ নাম কিমান বছৰ 6 বছৰ কি হৈছিলে ই বাহিৰত খেলি আছিলে খেলি থাকোঁতে মানে পানী পিয়াহ লাগিছিলে ঘৰৰ ভিতৰত সোমাই পানী খাব গৈছিলে কিন্তু তাৰ চাং পাতা চকী আছিলে আৰু চকী তলত সাপটো শুই আছিলে সাপে খুটিলে তাৰপিছত আপোনাৰ মেডিকেলত হেকৰা মেডিকেলত লৈ গ'ল তাতে আপোনাৰ ইনজেকশ্যন নাই বুলি কৈছিলে ৰিটাৰ্ণ আৰু বকলৈ আহিবৰ কাৰণে চেষ্টা কৰিলে ৰেল গেটত আপোনাৰ গেটটো পেলাই দিলে তাতে অলপ পলম হ'লে আপোনাৰ বক মেডিকেল জাষ্ট পোৱাৰ আগতে ইয়াৰ মানে ডেথ হোৱা বুলি তেখেতৰ গাৰ্জেনে জনাইছে মানে ঢলি পৰি গৈছে ইমান বৰ কথা কৈ আছিল কি নাম তাছলিমা বেগম হৈছে বেগম মৰিছে কি বছৰে আছে 6 বছৰীয়া ছোৱালী কেনেকৈ হৈছে ঘটনাটো ঘৰতে আছিলে পৰা পানী খাই গৈছিল তাৰমানে ঘৰৰ ভিতৰতে মৰিছে ছোৱালী তলে আছে না বকুৰ পৰা হেক্টৰ স্বৰ্গীয়াৰীৰ ৰিপৰ্ট সংবাদ লহৰ অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন গাইনকলজি জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী অৰ্থপেডিক চাৰ্জাৰী পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি পেলিয়েটিভ মেডিচিন পেইন ক্লিনিক ডাৰ্মেটলজি ENT ইউৰলজি দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে 24 আৱাৰ্ছ পেথলজি ECG PAC ক্লিনিক 24 আৱাৰ্ছ RMO ডক্টৰছ ঠিকনা বৰঘাট সোণাপুৰ কামৰূপ মহানগৰ জিলা যোগাযোগৰ নম্বৰ 8009040080